ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তত বনদস্যুৰ উপদ্ৰৱ। কোকৰাঝাৰৰ দীপলাই বন বিভাগৰ অধীনস্থ বগুলাউৰি কইনামাৰী অঞ্চলত বন ধ্বংস যজ্ঞ অব্যাহত আছে আৰু অবাধ হাৰত চলিছে এতিয়া মূল্যৱান শালগছ নিধন যজ্ঞ। প্ৰতিদিনে বনদস্যুৱে তহিলং কৰিছে এফালৰ পৰা মূল্যৱান শালগছ। এফালে বন বিভাগে উদযাপন কৰিছে ৭৭ সংখ্যক বন মহোৎসৱ সপ্তাহ, আনফালে বনাঞ্চল সুৰক্ষাৰ বন বিভাগ হৈছে সম্পূৰ্ণ ব্যৰ্থ। বগুলাউৰা কইনামাৰী অঞ্চলত বনদস্যুৱে দিনৰ পোহৰতে মূল্যৱান শালগছ কাটি আছিল। তেনে সময়তে স্থানীয় ৰাইজে শ্মশানত মৃতদেহৰ সৎকাৰ কৰিবলৈ আহি ঘটনাৰ উমান পায়। ৰাইজে বনদস্যুক খেদি যায় যদিও বনদস্যু ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়। স্থানীয় ৰাইজৰ তৎপৰতাত পানীৰ তলত লুকুৱাই ৰখা বহু শালগছৰ কুণ্ডা উদ্ধাৰ হয়। অৱশেষত ৰাইজে বন বিভাগক ঘটনাৰ বিষয়ে অৱগত কৰে। বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। আজি অন জুলাই 3 আমাৰ ডিপ্লাই আইচি মতে আমি ইনফৰমেশ্যন পাইছোঁ ৰাইজৰ পৰা যে ইয়াতে ইলিগেল ষ্টকিং অফ শাল মানে কৈছিলে আছে বুলি সেইমতে ইনফৰমেশ্যন মতে আমি আহিছোঁ গোটেই তলে বলে আৰু জব্দ কৰিছোঁ। এইটো বগলাগুৰা হয়। কিমানখিনি মানে এৰাউণ্ড 20 পিচ মান পাইছোঁ আমি। আৰু পাব? হয় হয়, আৰু আছে নিশ্চয়। আৰু আমি চেক কৰিম বাৰু। অভিযান হয় হয়, এই অঞ্চলত দীৰ্ঘদিন ধৰি ৰাইজৰ অভিযোগ যে আমি পেট্ৰলিং কৰি আছোঁ, ৰেগুলাৰ পেট্ৰলিং চলি আছে আমাৰ। তাৰ মাজতো দুষ্কৃতিকাৰী হয় 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 হয়, এই ক্ষেত্ৰত পদক্ষেপ কেনেকুৱা ল'ব? ষ্ট্ৰিক্ট হ'ব, মানুহ ধৰিবলৈ সক্ষম হয় হ'বনে হয় বন হ'ব, বিভাগ? অবভিয়াছলি।